সকলোকে ভগৱানৰ নাম লৈ মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই ভাত পাতি ল'লোঁ। ভাত পাতিয়ে দেখিছেনে এইফালে মই জলকীয়াখিনি পিচিবৰ কাৰণে লৈছোঁ, কাৰণ ৰাতিপুৱাতে দোকানখন খুলিব লাগে যে, সেইকাৰণে জলকীয়া শেষ হ'ল। লগত ধুমাধুম ভাতো পাতি লৈছোঁ, জলকীয়াখিনি খুন্দি লৈছোঁ, নহ'লে যে দিনটো আজৰি নাপাওঁ। কিন্তু কামবোৰ এনেকৈ কৰি নাথাকিলে সময়বোৰ কেনেকৈ যায়গৈ গমেই নাপাওঁ, গম পাইছেনে? আপোনালোকে বাৰু এনেকৈ কামবোৰ কৰেনে নকৰে? মই চাওকচোন এনেকুৱা কাম, কিন্তু মানুহে কয় কি জালচেনা বিকিছ, কথাই নাই। কিন্তু এই যে ভিতৰৰ বস্তুবোৰ কি গম পাইছেনে? ৰাতিপুৱাতে যে এনেকৈ জালচেনা মানে কাৰণে জলকীয়া পিচিছোঁ, জাল ধৰিছে কেনেকুৱা গম পাইছেনে? তাৰপাছত আহিয়ে লগালগ দোকানখন খুলিলোঁ। দোকানখন খুলি সাৰি ল'লোঁ। সাৰি লৈ পিনে ভগৱানৰ নামত এজালি ধূপ জ্বলাওঁ বুলি ল'লোঁ। আচলতে যিখন দোকানত মই 2 টকা পাওঁ, সেইখন দোকান যদি ৰাতিপুৱাতে সাৰি মুচি চফা কৰি নলৈ যদি মই ধূপডাল নজ্বলাওঁ, তেনেহ'লে দিনটো ভাল নালাগে। কাৰণ এই দোকানখনৰ পৰাই মই 2 টকা পাইছোঁ। 2 টকা পাইছোঁ মানে ল'ৰা ছোৱালীকেইটাক কিবা এটা দিবলৈ কাৰণে পাইছোঁ। নিজেও 2 টকা ল'ব পাৰিছোঁ, লাগিলে সৰুৱে হওক দোকানখন। সেই 2 টকা মই চুবলৈ পাইছোঁ হাতত। দোকানখন সৰুৱে হ'লেও একো ক'বলৈ নাই, তথাপিতো যে মই নিজে কৰি আছোঁ, এয়াই মোৰ কাৰণে বহুত। আৰু এইফালে দেখিছেনে ৰাতিপুৱাতে আকৌ কৰি ল'লোঁ বিচনাখন ঠিক, কাপোৰবোৰ বিচনাত পৰি আছিল, ঝাপি কুচি ল'লোঁ। কামবোৰ এনেকৈ কৰি থাকোঁ, কি ক'ম আৰু। সময়বোৰ এনেকৈয়ে ৰাতিপুৱা কটাই দিওঁ। তাৰ মাজে মাজে ল'ৰাৰ আমনিও থাকে, কিনো ক'ম আৰু। এইফালে দেউতা আহিলে দোকানৰ পৰা, বস্তু আনি মই ধুমাধুম দোকানৰ বস্তুখিনি উলিয়াই ল'লোঁ। আৰু বেটাও দেখিছোঁ এইটো দোকানত অনাৰ লগে লগে চানাখিনি আনি ল'লোঁ। আনি লৈয়ে মই মানে এইখিনি তিয়াবৰ কাৰণে লৈছোঁ দেই। জাল চানা যেনে পানী দি ল'লোঁ, মানে দিনটো চানা বিকি থাকিব লাগিব ন, সেইকাৰণে চানাখিনি তিয়াই লৈছোঁ। মাজে মাজে বেটাৰ আমনি দেখিছে অকণমান খেলিবা যোৱা কেলে ইয়াক কি হ'লনো? মই কামখিনি কৰি লওঁ, কাপোৰ ধোঁ নহয়, বিচনাখনত দি দিওঁ। তাৰপাছত দি কিনে খালি বেয়া নকৰিবা, পাপা মাৰিবহি দেই। চাফা কৰি আছোঁ। তাই কেমবোৰ্ড খেলোঁ বুলি উৎপাত এনেকুৱা এইফালে দি ল'লোঁ সিহঁতক খেলি থকা দেই। বৰ ভাল পায়। আৰু সিহঁতক খেলিবলৈ দিয়াৰ লগে লগে মই ধুমাধুম কাপোৰখিনি ধুই লৈছোঁ, কাৰণ কাপোৰখিনি যদি সোনকালে ধুই নিদিওঁ নুশুকাব। সেইকাৰণে মই সোনকালে ধুই লৈছোঁ। এইখিনি টাইম যে আচলতে 6:30, 7টা সেনেকুৱা টাইমৰ দেই। আমি আচলতে সোনকালে উঠিয়ে ধুমাধুম এইখিনি কাম নকৰিলে আমাৰ সময়টো নাযায় বুলিয়ে ক'ব লাগিব। হাতত এটা আৰু টোপোলা লৈ এইফালে লৈছোঁ, দেখিছেনে লৈ পিনে যাবলৈ লৈছোঁ ধুমাধুম এফালে যাওঁ বুলি এতিয়া লৈছোঁ। সময় ক'লৈ যাওঁ হৈছে বাৰু ক'ম আপোনালোকক। সময় হৈছে এতিয়া 9:35। আপোনালোকক ৰাতিপুৱাৰ পৰা যে কিমান দৌৰি থাকিব লাগে, কি দৰৱ কি কথা ক'ম বাৰু পাছত, চাই থাকিব ভিডিঅ'টো। দেখিছেনে যাব লৈছোঁ। ৰাতিপুৱা সময়টো কেনেকৈ যে যায় ধৰিবই নোৱাৰোঁ। সময়টো পাৰ এতিয়া ভাত খোৱাই নাই, খাম 10টামান বজাত। কামখিনি কৰি আজৰি হৈ লওঁ, আকৌ ভাত বনাবলৈ হ'বই দুপৰীয়ালৈ মানুহ আহিছে। তাকে আপোনালোককো লৈ যাওঁ ব'লক। মই যে কৈছিলোঁ দৰৱ এটা আনোগৈ বুলি, এয়া দৰৱ আনিলোঁ। এয়া হ'ল ধাতু বেমাৰ দৰৱ দেই। আপোনালোকে বহুতে ক'বলৈ লাজো কৰে, বহুতে ভয়ো কৰে। এই দৰৱটো আমাৰ ওচৰৰ দেউতাই দিয়ে, সেইকাৰণে মই দৰৱটো আনিলোগৈ। এই দৰৱটো খুলি লৈ বুলি দি পঠিয়াওঁ বুলি লৈছোঁ। আপোনালোকে বাৰু ধাতু বেমাৰ হ'লে মানে ক'বলৈ ভয় কৰে নেকি? কেতিয়াও ভয় নকৰিব দেই। এইফালে ভাত খালোঁ, ভাত খাই উঠিয়ে দেখিছেনে বান্দৰ দোকানলৈ বান্দৰ সোমাই টেমাকে দাঙি লৈ গ'ল। এইফালে আইতাটোতো মৰম লগাকৈ আহি আছে, কমেণ্ট এটা কৰি দিব দেই।